নমস্কাৰ বন্ধুবান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱাটি খণ্ডত দেখিবলৈ পাইছিলে মন্দিৰাই দেউতাকৰ ওচৰলৈ গাখীৰ এগিলাচ লৈ আহিছিলে আৰু দেউতা আপুনি কালিৰে পৰা একো খোৱা নাই, এই গাখীৰ গিলাচ খাই লোৱা আৰু আপুনি প্ৰেছাৰৰ ঔষধো খাব লাগিব বুলি আদিৰ দেউতাকৰ আগত কৈছিলে। আৰু তেতিয়া আদিৰ দেউতাকে আদিয়ে যিখিনি মোক বিষ খোৱালে সেইখিনিয়ে বাকী নাই, এতিয়া আৰু মই একো নাখাওঁ বুলি মন্দিৰৰ আগত কৈছিলে। আৰু তেতিয়া মন্দিৰাই আদিয়ে কিন্তু আপোনাৰ লগত বহুত বেয়া কাম কৰিলে, সি ভালকৈ জানে আপুনি যে তাক ক্ষমা কৰি দিব, সেইবাবে সি আপোনাৰ লগত এইবোৰ কাম কৰি আছে। সি আপোনাৰ ল'ৰা, সেইবাবে গৈ অদিতি আৰু তাক ক্ষমা কৰি দিব আৰু অদিতিক নিজৰ বোৱাৰী হিচাপে মানি ল'ব, সেইবাবে সি আপোনাৰ সন্মান এনেকৈ খেদাইছে বুলি আদিৰ দেউতাকৰ আগত কৈছিলে। আৰু তেতিয়া আদিৰ দেউতাকে ময়ো চাওক কেনেকৈ সি এইখন ঘৰত অদিতিক সোমাই বুলি মন্দিৰৰ আগত কোৱাত মন্দিৰৰ মনটো বহুত ভাল লগা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব তৰিকা আৰু আদিৰ মাকে আদি আৰু অদিতিক আগবঢ়াবলৈ তাৰ বাবে ব্যৱস্থা কৰি থাকিব। আৰু তেতিয়া আদিৰ দেউতাক আহিব আৰু আদিৰ দেউতাকে তোমালোকে এইবোৰ কি কৰি আছা, মই কেতিয়াও আদি আৰু অদিতিক এইখন ঘৰত সোমাবলৈ নিদিওঁ, সিহঁতে মোৰ মান সন্মান সকলো শেষ কৰি দিছে, গতিকে সিহঁতক মই এইখন ঘৰত সোমাবলৈ নিদিওঁ, আদি মোৰ বাবে আজিৰে পৰা কোনো নহয় বুলি তৰিকা আৰু মাকৰ আগত ক'ব। এতিয়া বাৰু মাক আৰু তৰিকাই দেউতাকক বুজাব পাৰিব নাই দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত অনাবিল অদিতিৰ ওচৰলৈ আহিব আৰু অদিতিৰ ওচৰলৈ আহি তুমি মোৰ লগত যি বিশ্বাসঘাতকতা কৰিলা আৰু মোৰ যি মান সন্মান খেদালা, ইয়াৰ প্ৰতিশোধ মই ল'মেই। তোমাৰ মৰমৰ আশ্ৰমখন অবিৰত ভাগৱতীয়ে ধ্বংস কৰে নাই নাজানো, কিন্তু মোৰ হাতত যে ধ্বংস হ'ব সেইটো খাটাং বুলি অদিতিৰ আগত ক'ব। আৰু তেতিয়া অদিতিয়ে আচৰিত হৈ পৰিব আৰু অদিতিয়ে আপুনি এইবোৰ কাম কৰিব নোৱাৰে বুলি অনাবিলৰ আগত ক'ব। আৰু তেতিয়া অনাবিলে বহুত হাঁহিব। এতিয়া বাৰু অনাবিলে সঁচাকৈ আশ্ৰমখন ধ্বংস কৰি পেলাব নেকি দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত আদি আৰু অদিতি ঘৰলৈ যাব আৰু আদিৰ দেউতাকে তহঁত কিয় ইয়ালৈ আহিছ, তহঁতে মোৰ মান সন্মান সকলো খেদালি, গতিকে তহঁত ভালে ভালে মোৰ ঘৰৰ পৰা ওলাই যা বুলি আদি আৰু অদিতিৰ আগত কোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।